কি বুলি ক'ম এতিয়া যিখিনি আচলতে ভাবিছিলোঁ সম্পূৰ্ণ নহ'লগৈ। আমি আচলতে ডেথ চেণ্টেঞ্চ বিচাৰিছিলোঁ অন্ততঃ কেইজনমানৰ, 2জনৰ পৰা 5জনৰ, কিন্তু সকলোকে যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। তথাপিতো দুখৰ মাজত অলপমান সুখৰ ৰেঙনি আহিছে, আমি তেনেকেই ভাবিছোঁ। আৰু কোৰ্টে গোটেইখিনি হয়তো বিবেচনা কৰি এনেকেই তেওঁলোকক যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। মানে পৰৱৰ্তী সময়ত ভাবিম, যিহেতু যিজন 25জন অভিযুক্তক যেতিয়া ৰেহাই দিলে, সেইটো সংক্ৰান্তত আমাৰ সেই এটা চিন্তা আছিলেই। আজিৰটোত আৰু আমি অধিবক্তা, অধিবক্তা আৰু আমাৰ শুভাকাংক্ষী অধিবক্তা বহুত আছে, গতিকে তেখেতলোকৰ লগত আলোচনা কৰি কি পৰ্যায়ত কেনেকৈ যাব পৰা যায় সেইখিনি কথা আমি পৰৱৰ্তী সময়ত চিন্তা কৰি এটা সময় আছে যাবৰ কাৰণে, তেনেকৈ ভাবিছোঁ। এই মুহূৰ্তত হঠাতে সিদ্ধান্ত লোৱা নাই। একেবাৰে যিটো ডেথ চেণ্টেঞ্চ কেইজনমানৰ বিচাৰিছিলোঁ, সেইটো যেতিয়া নাপালোঁ অকণমান মনত দুখ থাকিবই। কাৰণ এইটো ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ নহয় বুলি কৈছে, কিন্তু আমাৰ মতে এইটোৱে যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ নহয়, তেতিয়া কোনটো কেছ ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ হ'ব?